নমস্কাৰ আমি আগৰ ভিডিঅ'টোত ইতিমধ্যে পান খেতি কৰি গ্ৰীণ হাউসৰ ভিতৰত পানৰ খেতি কৰি কিদৰে লাভৱান হ'ব পাৰো এই বিষয়ে কোৱা হৈছে কিন্তু তাৰ লগতে আন এটা কথাও নুকুৱাই থোৱা হৈছিল যে পানৰ এই পান বেছি যেটো আমাৰ অৰ্থনৈতিকভাৱে লাভৱান হ'ম তাৰ উপৰিও পানৰ পুলি বনাই পেলাই অতিৰিক্তভাৱে আমি পইচা পাব পাৰো হেতুনি কেনেকৈ সম্ভৱ হ'ব পাৰে হেতু দেখুৱাবৰ কাৰণে আপোনালোকৰ ফালে আগবাঢ়িছো আজি মই সক পানৰ এই ঘৰটোৰ ভিতৰত যিমান পান আমি বেচিলো কিন্তু তাৰ উপৰিও এই ডালবিলাক পানৰ ডালবিলাক তো বাঢ়ি যোৱা ডাল তাৰ এটা দুটা তিনিটা কমপক্ষেও তিনিটা বা চাৰিটা আপুনি ধাৰি ৰাখিব তাত এখিনি কাটি দিব আৰু চাব ইয়াতে এটো পাত কাটি দিলো ইয়াতে হিপা ইতিমধ্যে আছে এইবিলাক হিপা আছে আৰু ইয়াক আমি বালিৰ বেদত কাটিং বেদত বুটি থব লাগিব কিছুদিন থলে ইয়াৰ হিপা আৰু বেছিকৈ আহিব মই এটা দেখুৱাই দিম এই হিপা অহাৰ পিছত আমি হেতু পলিথিন বেগত দি পেলাই আমি পানৰ পুলি হিচাপে বিক্ৰী কৰিব পাৰিম এতিয়া ইয়াৰ কাৰণে ৰুট হৰমন লাগিব ৰুট হৰমন 2 নম্বৰটো বা 1 নম্বৰটো দিলে হ'ব হেতু অকমান পানী তিয়াই দিব পাৰে নাইবা পাউডাৰটো দিলে হ'ব সামান্য সময় তিয়াই ৰাখি পেলাই তাৰ পিছত এটো বালিৰ বেদত গুৰি থব লাগিব কথা হল বালিৰ বেদটো সাত কৰিব লাগিব মানে ৰ'দ সহ্য নকৰে আৰু কাটিং মানে সাতে হয় গতিকে এখিনি কৰিব যাওঁতে আপুনি অকমান নিয়ম নীতিৰ মাজেৰে যাব লাগিব এখিনি মই দেখুৱাই দিছো চাই লওক আপোনালোকে ঘৰতে এইবিলাক কাটিং কৰিব পাৰিব আৰম্ভ কৰো ইয়া ৰুট হৰমন পাউডাৰ 1 কাপ পানীত এচামুচ মানে 5 গ্ৰাম দিলে হ'ব 5 গ্ৰাম দি পেলাই আপুনি পানীটোত এটো অকমান সময় তিয়াই ৰাখিব এটো 5 মিনিট মান সময় তিয়াই ৰখাৰ পিছত এটো বালিৰ বেদত দিব পাৰিব মই আগতে কৈছো যে এটো বালিৰ বেদ কাটিং বেদ আৰু ইয়াত ছা হ'ব লাগিব এতিয়া আমি এটো ইয়াত পুটি ৰাখিম মোটামুটি 2 ইঞ্চি মান ঠাই পুটি দিলো এটো দিয়াৰ পিছত কিন্তু চাব লাগিব যে ইয়াৰ আৰ্দ্ৰতাটো ঠিক থাকে পানী দি থাকিব লাগিব মানে ইয়াত পানীটো যাতে শুকাই না যায় ইয়া এনেকুৱা হৈ থাকিব জিপাল হৈ থাকিব এতিয়া এনেকে মোটামুটি যদি আপুনি এপ্ৰিল মাহৰ পৰা কৰে এপ্ৰিল মে জুন জুলাই আগষ্ট এনেকুৱা মাহত যেটো বৰষুণ হৈ থাকিব তেতিয়া 15-20 দিন 25 দিনৰ ভিতৰত ধুনিয়াকৈ হিপা আহিব তো যদি এতিয়া হিমানটো সময়টো হোৱা নাই বাৰু তথাপি আমি ইতিমধ্যে কাটিং কৰি থোৱা এজোপা আপোনাক উঠাই দেখুৱাইছো এটা হিপা আহি গৈছে এইবিলাক হিপা ধুনিয়াকৈ আহি গৈছে এইটো এতিয়া আমি এতিয়া লগে লগে ইয়াক পলিথিন পেকেটত দি পেলাই এটো বিক্ৰীৰ বাবে উপযোগী হৈ যাব মই কেনেকৈ কৰে মই হেতু দেখুৱাই দিছো চাব এটো গোবৰ আৰু মাটি সমানকে তে মিহলাই এই পেকেটত দি দিব মাটিটো অলপ ভাল হাৰিয়া মাটি দিব পেকেটত দি দিলো ইয়াতো এই পেকেটটো যদি আপুনি 20-25 দিন ৰাখে তেতিয়া হলে ই সম্পূৰ্ণ ইয়াৰ লগত মিলি যাব হিপাখিনি অতিৰিক্ত যিখিনি হিপা আহিব বাকি আছে সেইখিনি আহিব আৰু মাটিত খামুচি ধৰিব তাৰ পিছত আপুনি গ্ৰাহকক দিব পাৰিব গ্ৰাহকো ইয়াৰ উপকৃত হ'ব আৰু আপুনি এই গ্ৰীণ হাউসটোৰ ভিতৰত যি 150 জোপা পান 150 জোপা পানৰ পৰা অতি কমেও 2000 কাটিং বনাব পাৰিব 2000 কাটিং বনালে আপুনি যে 50 টকা কৰি বিক্ৰী কৰে তেতিয়া হলে 1 লাখ টকা তাতে আহি গল গতিকে এটো হৈছে এটা অতি অৰ্থকৰী ব্যৱসায় এটি উপাৰ্জনৰ এটা ভাল উপায় আপোনালোকে কৰক কেৱল খৰচ মূলধন বেছি নালাগে আৰু ৰাইজৰ উপকাৰ কৰা হল লগতে আপোনাৰ পানখিনিৰো সৎ ব্যৱহাৰ হল ধন্যবাদ আপোনালোকৰ পানৰ এই কাটিং বনোৱা ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়া হলে আপোনালোকে নিশ্চয় লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যি সকলে মোৰ এই কে অল এছকিউ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে মোক নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব কাৰণ আপোনালোকৰ এইখিনি কথাই মোক নতুনকৈ ভিডিঅ' বনাবৰ কাৰণে উদগনি জনাব আমি এই গোটেই ভিডিঅ'খিনি চিপাঝাৰৰ বালিপাৰাত অৱস্থিত ফ্লৰিকা নাৰ্সাৰীত শুটিংটো কৰিছিলো আৰু
এই ফ্লৰিকা নাৰ্চাৰীৰ স্বত্বাধিকাৰী মাননীয় হিৰণ্য কুমাৰ নাথ ডাঙৰীয়াই গোটেইখিনি কথা নিজেই বৰ্ণনা কৰিছিল। তেওঁৰ এই পলি হাউচত কৰা পাণ খেতিখিনি আমি এবাৰ চাওঁ বাৰু। তেওঁ শাৰী শাৰীকৈ এই পলি হাউচৰ ভিতৰত পাণখিনি কৰিছে। এই পলি হাউচৰ ভিতৰত তেওঁ পাণৰ কাটিঙো বনাই থৈছে। আৰু যিসকলক নাৰ্চাৰী ৰিলেটেড বস্তুবোৰ লাগে তেখেতে এই ফ্লৰিকা নাৰ্চাৰীৰ লগত যোগাযোগ কৰিব পাৰিব। Thanks for watching this video.